হয়া ইয়াত এটা কথা আছে দিয়া ইয়াত এটা কথা আছে যে এয়া যি মানে এয়া দেখুৱা এয়া মানে ঘোঁৰা বুলিয়ে কয় কিন্তু ইয়াৰ এটা মাহাত্ম্য আছে কৈ কোৱা হয় যে ইয়াত হেনো যদি আমি তেল ঘঁহোঁ কোনোবা বিষ থকা মানুহ আহে সেই তেল ইয়াত ঘঁহি পেলাই যদি সেই তেল হেনো দেহত ঘঁহে মানে ৰোগ উপশম হয় বুলি কোৱা হয় কিমান দূৰ সত্য নাজানো ময়ো মানে বিভিন্ন তথ্যত পোৱাহে এয়াই হয় এই বস্তুটো দেখুৱাই দিয়াচোন ইয়াতে মানে এনেকৈ যদি ঘঁহা হয় বোলে সেই তেলটোৱে গাত বোলে ঘঁহিলে য'তে বিষ থাকক যি বিষে হওক মানে যদি ইয়াত এই ডিঙিত যদি ঘঁহি দিয়ে তেতিয়া মানে ডিঙি ভাল হয় আৰু যদি মূৰত বিষ হয় এই মূৰৰ পৰা এইটো মানে মূৰৰ বিষ হয় আৰু কিমান দিন কি নাজানো কৃষ্ণ আজি যে সেয়া দেখিবলৈ পাইছোঁ দেখুৱাই আছা এয়া যে আজি দেখুৱাবলৈ পাইছোঁ সেইটো কাৰণে ভাল লাগিছে এয়াই সেয়া মানে বিশ্বাসৰ কথা আৰু মানে বুদ্ধদেৱৰ শয়ন কৰি থকা দেখুৱাইছোঁ ইমান সুন্দৰ চাওকচোন এয়া কি শান্ত সৌম্যভাৱে এয়া আমাৰ বুদ্ধদেৱ শুই আছে সঁচাকৈ কিমান ভাল লগাইছে মুখখন দেখুৱাই দিয়া এনেকৈ কিমান ধুনীয়া ন এয়া মানে এইবিলাকত সোমাবলৈ নিদিয়ে গতিকে আমি মানে এনেকৈ চাইছোঁ আৰু এনেকৈ আৰু এয়া এনেকৈ এইভাগ দেখুৱাই দিয়া আকৌ এনেকৈ এয়া এইখিনি আৰু মই ইয়াৰ এই কথাখিনি ক'লোৱেই এইখিনিৰ পৰা অলপ এনেকৈ ভিউটো এনেকৈ দেখুৱাই দিয়া আৰু অকণমান এইখিনি দেখুৱাই দিয়া হেৰি বিবেক এয়া দেখুৱাই দিয়া এয়া চালোঁ অথনি এয়া কোৱা হৈছিলে যে সেয়া 200 বছৰ আগৰ বুদ্ধ বুলি কোৱা হয় মন্দিৰটো স্থাপন কৰা হৈছে জনা গতিকে ভাল লাগিছে আৰু বাকী ক'লোৱে যে যিসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় তেওঁলোকে ইয়াত বিভিন্ন দান দিয়ে তেনেকৈ বহুত বুদ্ধদেৱৰ মানে মূৰ্তি স্থাপন কৰা হৈছে গতিকে এইখিনিয়ে হ'ল এই বুদ্ধ মন্দিৰৰ তাৎপৰ্য আৰু আপোনালোক আহিব কাৰ্বি আংলং জিলাৰ বোকাজানৰ এই কালিয়নিত অৱস্থিত গতিকে আপোনালোক আহিব আৰু এয়া আচলতে এটা পৰ্যটন ক্ষেত্ৰই হোৱাটো আমি বিচাৰোঁ নহয় জানো পৰ্যটন ক্ষেত্ৰ হোৱাটো বিচাৰোঁ গতিকে এয়া দেখুৱাই দিয়া এয়া তোৰনাকো দেখুওৱা এইখিনিয়ে আৰু এয়া ইমান ধুনীয়া এটা অশোক স্তম্ভ ইমান ডাঙৰ কৰি থোৱা আছে ভাল লগা গোটেই পৰিৱেশটোৱে ভাল লগা গতিকে এয়া আগফালে এইখিনি গোটেই পৰিৱেশটো দিয়া আৰু এয়া আমাৰ এয়া মন্দিৰ আছে আমাৰ চবেই মানে ফটো তুলি আছে চবেই বেলেগ আৰু ভাল লগা কথাটো হ'ল যে আমি কালিয়নী নদীখন পাৰ হৈ আহিছোঁ কালিয়নী নদীখন এনেকৈ পাৰ হৈ আহি অলপ পিছত কালিয়নী নদীটো আমি অকণমান খোজ কঢ়াটো দেখুৱাম বাৰু এয়াই আজি হেৰি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ এনেকৈ ঘূৰিছে কেনেকুৱা লাগিছে কোৱা ভাল লাগিছেনে ভাল লাগিছে নে ভাল লাগিছে চাই আৰু মোৰ ভিডিঅ' কৰি দিয়া এয়া বিবেক উঠি দিয়া আৰু দুকৈমান ফটো তুলি দিয়া এয়া দি থৈছোঁ সেইপিনে চন্দন দা এয়া মানে এতিয়া গোটেই ফুৰি চাকি সকলোৱে অকণমান ভাগৰ লাগিছে গতিকে বহি লৈছে এয়া আৰু বাকীসকলে গোটেই ফটো তুলি আছে ফটোশ্বুট নেকি ঠিক আছে হ'ব